শিলপুখুৰী গাঁও পঞ্চায়তৰ UDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মুজিবুৰ ৰহমান সহস্ৰাধিক ভোটাৰক লগত লৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ ৰেলী কৰা পৰিলক্ষিত হয়। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযান অধিক তুংগত কৰি তুলিছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে। লাহৰীঘাট জিলা পৰিষদৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ UDF দলৰ মনোনীত প্ৰাৰ্থী মুজিবুৰ ৰহমানৰ লগত লৈ হাজাৰ হাজাৰ ভোটাৰ ৰাইজে বিশাল ৰেলী উলিয়ায়। ৰাইজৰ যথেষ্ট সমৰ্থনত প্ৰাৰ্থীগৰাকী জয়ী নিশ্চিত বুলি মন্তব্য কৰে ৰাইজে। আজিৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত সৰ্বস্তৰৰ ভোটাৰ ৰাইজে অংশগ্ৰহণ কৰি শিলপুখুৰী গাঁৱৰ আকাশ বতাহ কঁপাই তোলে। আনহাতে প্ৰখৰ ৰ'দকো নেওচি চলাই নিৰ্বাচনী প্ৰচাৰ সভাত মুজিবুৰ ৰহমানৰ সমৰ্থকৰ ইমানেই জনসমাগম হয় যে শিলপুখুৰী গাঁও পঞ্চায়তৰ ৰাজপথ শুকান বালিৰ ধুঁৱলি কুঁৱলীয়ে কেইবা ঘণ্টা ধৰি আৱৰি ৰাখে। মোৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। 59 নং শিলপুখুৰী গাঁও পঞ্চায়তৰ মোহাম্মদ মুজিবুৰ ৰহমান AP কাউন্সিলৰ মোহাম্মদ মুজিবুৰ ৰহমানক আমাৰ ৰাইজে, আমাৰ শিলপুখুৰী গাঁৱৰ ৰাইজে আপোনাৰ মানে তেখেতসকলৰ দোৱা, শিলপুখুৰী গাঁৱৰ ৰাইজৰ আশীৰ্বাদ আৰু দোৱা আৰু সমৰ্থনত এই হাজাৰ হাজাৰ ৰাইজ তেওঁলোক ওলাই আহিছে আৰু মুজিবুৰ ৰহমানক বিপুল ভোট আৰু আশীৰ্বাদেৰে বিজয়ী কৰিব বুলি আজি আমি এই ৰেলী মানে ওলাইছোঁ। গতিকে আমি সমূহ আপোনালোকৰ চেনেলৰ যোগেদি আমি এই বাৰ্তা দিব খুজিছোঁ যে আমাৰ বিজয় নিশ্চিত, আমাৰ বিজয় নিশ্চিত আৰু আপোনালোকে আমাৰ লগত থাকিও আপোনালোকে সহযোগ কৰিব বুলি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুজিবুর রহমানক বিচাৰিছে, মুজিবুৰ ৰহমান